বহু এনে যুৱতীৰ লগত কথা পতাৰ সৌভাগ্য নহয় দুৰ্ভাগ্য হৈছিলে যিসকলক স্বামীয়ে বিবাহৰ পিছত পৰিত্যাগ কৰিছিলে চৰকাৰী কৰ্মচাৰী যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে প্ৰথমগৰাকী পত্নীক ডাইভোৰ্স নিদিয়াকৈ আন মহিলাৰ লগত ইনফৰ্মেলি অনানুষ্ঠানিকভাৱে বিবাহত আবদ্ধ হৈছে প্ৰথমগৰাকী পত্নীৰ করুণ বিননীয়ে আমাৰ সকলোৰে হৃদয় স্পৰ্শ কৰে আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে যিকোনো চৰকাৰী কৰ্মচাৰীয়ে যদি প্ৰথমগৰাকী পত্নীক পৰিত্যাগ কৰে প্ৰথমগৰাকী পত্নীয়ে চৰকাৰক আবেদন কৰাৰ লগে লগে সেই চৰকাৰী কৰ্মচাৰী বিষয়াৰ দৰমহাৰ 20% আমি কৰ্তন কৰি সেই পৰিত্যক্তা পত্নীৰ একাউণ্টত আমি জমা দিম যাতে সেই গৰাকী পত্নীয়ে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে মই বেচৰকাৰী খণ্ডত কাম কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিয়ম শৃংখলিত কৰাৰ বাবে এখন আইন বিধানসভাত অনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ বহু বিবাহ আৰু বাল্য বিবাহ এই দুইটা সামাজিক ব্যাধি নিৰ্মাণ নকৰালৈকে আমি ক্ষান্ত নহওঁ এয়া অসমৰ মা শক্তিৰ ওচৰত মাতৃ শক্তিৰ ওচৰত মোৰ সংকল্প স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই আকৌ এবাৰ ঘোষণা কৰিছো শ্ৰদ্ধাৰ ৰাইজ শাসনলৈ দ্বিতীয়বাৰ উভতি অহাৰ পিছত কেইটামান দিন আগতে অসমৰ উচ্চ পদস্থ চৰকাৰী বিষয়াসকলৰ লগত এক আলোচনাত মই মিলিত হৈছিলো ডিজিটেল পদ্ধতি আৰু ই-ফাইল ব্যৱস্থা আৰম্ভ হোৱাৰ কাৰণে আমি বুজি পোৱা হলো যে আমাৰ সচিবালয়ত কিমানখন কাগজ জমা হৈ আছে যোৱা দুটা দিনত মই দুটা বিভাগ মই পৰ্যালোচনা কৰিছিলো আৰু দেখা পাইছিলো মাত্ৰ দুটা বিভাগতে প্ৰায় 12,000 এপ্লিকেশন 12,000 নথি অমীমাংসিত হৈ আছে আমাৰ চৰকাৰত 38টা বিভাগ আছে অৰ্থাৎ আমি যদি অনুমান কৰিব পাৰো তেতিয়াহলে আমি স্বীকাৰ কৰাত মোৰ কোনো বেয়াও লগা নাই যে আজি আমাৰ ৰাজ্যৰ সচিবালয়ত 1 লাখ নথি পেন্ডিং হৈ আছে অৰ্থাৎ 1 লাখ জনতাৰ হুমুনিয়া 1 লাখ জনতাৰ বেদনা আৰু 1 লাখ জনতাৰ কষ্ট সেক্ৰেটাৰিয়েটৰ ফাইলৰ মাজত সীমাবদ্ধ হৈ আছে আৰু যদি আমি এই হিসাব সঞ্চালকলৈ আৰু ডিসি কোৰ্টলৈকে যদি আগবঢ়াই লৈ যাওঁ মই অনুমান কৰিব পাৰো যে আমাৰ ৰাজ্যত 5 লাখতকৈও বেছি এপ্লিকেশন বেছি ফাইল আজি দিনটোত পেন্ডিং হৈ আছে নিষ্পত্তিৰ আশাৰে ৰাইজে অপেক্ষা কৰি আছে মই ৰাজ্যৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিম যাৰ দ্বাৰা মিছন সদ্ভাৱনা প্ৰজেক্ট সদ্ভাৱনা আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম আৰু 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীৰ ভিতৰত অসমৰ চৰকাৰী ফাইল চৰকাৰী নথি চৰকাৰী এপ্লিকেশন যিমানবোৰ পেন্ডিং হৈ আছে সেক্ৰেটাৰিয়েট ডাইৰেক্টৰেট আৰু ডিস্ট্ৰিক্ট অফিচত তাক আমি মিছন মুডত আমি নিষ্পত্তি কৰিম চৰকাৰী বিষয়াসকলক মই আকৌ এবাৰ সতৰ্ক
আৰু সাৱধান কৰি দিব বিচাৰিছো। আমাৰ ৰাইজ পৰিৱৰ্তন হৈছে। ৰাইজৰ সহিষ্ণুতা আৰু ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা লোৱাৰ সময় এতিয়া পাৰ হৈ গ'ল। কোনোবা চৰকাৰী বিষয়া আৰু চৰকাৰী কৰ্মচাৰীয়ে যদি ভাবে যে এতিয়াও ৰাইজৰ ধৈৰ্য আৰু ৰাজ্যৰ সহিষ্ণুতাৰ পৰীক্ষা লোৱাৰ সময় আছে, তেতিয়াহ'লে মই ক'ম যে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এতিয়া ডিজিটেল যুগত ৰাইজ সতৰ্ক, ৰাইজ সক্ৰিয়। যদি আহিবলগীয়া ধুমুহাৰ পৰা আমি নিজক বচাব বিচাৰো, তেতিয়াহ'লে প্ৰতিজন চৰকাৰী বিষয়া মন্ত্ৰী আমোলাই ৰাইজৰ সেৱাৰ কামত নিজকে নিয়োগ কৰিব লাগিব। তাৰ কোনো বিকল্প মই অন্তত দেখা পোৱা নাই। শ্ৰদ্ধাৰ ৰাইজ, এই একেই চিন্তাৰে অহা ডিচেম্বৰ মাহৰ পৰা আমি মিছন বসুন্ধৰা 4.0 আমি আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোতে মই আকৌ এটা ঐতিহাসিক ক্ষণৰ কথা আলোচনা কৰিব খুজিছো। 1901 চনত উচ্চ শিক্ষাৰ আৰম্ভণিৰে অসমত কটন কলেজৰ জন্ম হৈছিল। আজি 2026 চন, অৰ্থাৎ কটন কলেজে 125 বছৰৰ গৌৰৱময় ঐতিহ্য পূৰ্ণ কৰিলে। কটন কলেজৰ শৈক্ষিক বিকাশৰ এই গুৰুত্বপূৰ্ণ ক্ষণটোত মই কটন মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে 100 কোটি টকা ঘোষণা কৰিছো। ৰাজ্যৰ উচ্চ শিক্ষা জগতখনক নেতৃত্ব দিয়া কটন কলেজৰ উদাহৰণে ৰাইজৰ উচ্চ শিক্ষা জগতখনক নিশ্চিতভাৱে সদায়ে অনুপ্ৰাণিত কৰি ৰাখিব। শ্ৰদ্ধাৰ ৰাইজ, যোৱা সময়ছোৱাত এডভান্টেজ আছাম 2.0ৰ জৰিয়তে আমি উদ্যোগীকৰণৰ ওপৰত যথেষ্ট কাম কৰিছো। কিন্তু কৃষি খণ্ড উদ্যোগৰ বিকল্প হ'ব নোৱাৰে। ৰাজ্যত প্ৰচুৰ জলসিঞ্চনৰ সম্ভাৱনাৰ সৃষ্টি কৰি আমি ৰাজ্যৰ কৃষি খণ্ডক আগুৱাই লৈ যাব লাগিব। উচ্চ শিক্ষিত যুৱক যুৱতীক কৃষি খণ্ডলৈ আমি আকৰ্ষণ কৰিব লাগিব। আৰু সেইবাবে আজি আমি ঘোষণা কৰিছো যে ৰাজ্যৰ শিক্ষিত, উদ্যমী আৰু প্ৰগতিশীল কৃষকক আমি এনে 1000 কৃষকক মুখ্যমন্ত্ৰীৰ কৃষি উৎকৰ্ষ বঁটা প্ৰদান কৰিম। 10,000 অহা 5 বছৰত 10,000 আৰু এই বছৰত 1000 কৃষকক আমি নগদ 1 লাখ টকাৰে এনেকৈ সন্মানিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত ৰাজ্য চৰকাৰে আৰু এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ যুৱ প্ৰজন্ম আমাৰ ভৱিষ্যত। মই জেন-জি, জেন আলফা এই কনচেপ্টবিলাকক মই বিশ্বাস নকৰো। এইবিলাক হৈছে ইউৰোপীয়ান সংস্কৃতিৰ পৰা অহা একোটা কনচেপ্ট। কিন্তু আমাৰ জীৱনৰ বাবে আমাৰ পুত্ৰ আৰু কন্যাতকৈ ডাঙৰ একোৱেই হ'ব নোৱাৰে। আমাৰ নতুন প্ৰজন্মৰ বাবে সকলো কাম কৰাৰ আৰু ৰাজ্যৰ সম্পদক ব্যৱহাৰ কৰাৰ আমাৰ দায়িত্ব আছে। মোৰ বাবে বিদ্যালয়ত, মহাবিদ্যালয়ত পাঠ কৰা, অধ্যয়ন কৰা, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা তেওঁলোক জেন-জি, জেন আলফা নহয়। মোৰ বাবে তেওঁলোক মোৰ পুত্ৰ, মোৰ বাবে তেওঁলোক মোৰ কন্যা। আৰু সেয়েহে ৰাজ্যৰ যুৱ সমাজক শৃংখলিতভাৱে বিকাশৰ পথলৈ আগবঢ়াই লৈ যোৱাৰ বাবে আজি আমি এটা ৰাজ্য চৰকাৰত ইউথ ডেভেলপমেণ্ট এণ্ড এম্পাৱাৰমেণ্ট নামে এটা নতুন বিভাগ, যুৱ সবলীকৰণ আৰু উন্নয়ন নামে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ সিদ্ধান্ত মই তিৰংগ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিছো। NCC, NSS,
নেহেৰু যুৱ কেন্দ্ৰ, যুৱক যুৱতীৰ বাবে স্কিল, আমাৰ আৰ্থিকভাৱে পিছপৰা যুৱক যুৱতীৰ বাবে বিভিন্ন আৰ্থিক অনুদান, বিশ্বমানৰ স্কিল, এই গোটেইবিলাকক সামৰি যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগটোৱে কাম কৰিব। মই ৰাজ্যৰ যুৱ প্ৰজন্মক পুনৰ এবাৰ দেশপ্ৰেমৰ শক্তিৰে আলোড়িত হৈ পশ্চিমীয়া সভ্যতাৰে নহয়, ভাৰতৰ সভ্যতাৰে অনুপ্ৰেৰণা লৈ ৰাজ্যখনৰ উন্নয়ন আৰু দেশৰ উন্নয়নৰ বাবে নিজক আকৌ এবাৰ উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছো।